নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পৰিয়ালত কোনো বিশেষ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, যাৰ বাবে ঘৰৰ সকলো মানুহ সেই কামত ব্যস্ত হৈ থাকিব। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁৰ সম্পূৰ্ণ যত্ন লওক। অনুষ্ঠানলৈ বেছি মানুহ নিমন্ত্ৰণ কৰাটো এৰক, কাৰণ ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মাহৰ শেষলৈকে হয়তো পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ সম্ভাৱনা থাকিব পাৰে, যাৰ ফলত ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদি আপোনাৰ ভাইটি বা ভনীয়েকে বাহিৰত কাম কৰে তেন্তে তেওঁলোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ অসুবিধাজনক হ'ব। এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আকাংক্ষিত ফলাফল নাপাব। বহুতো ব্যৱসায়িক চুক্তি হ'ব পাৰে, য'ত লোকচানৰ সম্ভাৱনা অত্যন্তই থাকিব পাৰে। গতিকে আপোনাৰ চাৰিওফালে থকা যি পৰিৱেশ তাৰ প্ৰতি আপুনি সাৱধান হওক। কিন্তু পৰিয়ালৰ আন কোনোবা সদস্যই সুবিধা লাভ কৰিব পাৰে, যিয়ে এই লোকচানৰ ক্ষতিপূৰণ আপোনাক দিব। এই মাহত চৰকাৰী বিষয়াসকলৰ বাবে অধিক কাম কৰিব লাগিব, কিন্তু এই সময়ত খং এৰক, নহ'লে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি ধৈৰ্য আৰু সংযমেৰে সকলো কাম কৰিবলৈ চেষ্টা কৰক, আৰু তেতিয়াহে আপুনি খুবেই ভাল ফলাফল লাভ কৰিব। সংবাদ মাধ্যমত কাম কৰা ব্যক্তিসকলৰ যি চাকৰি, সেই চাকৰিত কাম কৰা ব্যক্তিসকলে এই মাহত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সাৱধানে কাম কৰিব লাগিব। আনহাতে কণ্টেণ্ট মাৰ্কেটিং আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ব্যক্তিসকলে অতি লাভৱান হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কম আৰু অন্যান্য কামত অতিৰিক্ত সময় নষ্ট কৰিব, আৰু এলাহ এওঁলোকৰ অলপ বেছি হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মূলতঃ BTech, BCA, গ্ৰাফিক্স ডিজাইনিং, হোটেল মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, আৰু তেওঁলোকে বহু নতুন সুযোগ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব। গতিকে কোনো সুযোগ পিছলি যাবলৈ নিদিব আৰু সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে হয়তো তেওঁলোকৰ সংগীৰ পৰা কিছু ভাল খবৰ বা উপহাৰ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ মাজত প্ৰেম আৰু অধিক বৃদ্ধি কৰিব। সম্পৰ্কত থকা ব্যক্তিসকলে এই মাহত নিজৰ সংগীৰ ওপৰত অধিক আস্থা লাভ কৰিব, যদিও কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কিছু মতানৈক্য হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহত বহুতো ভাল সুযোগ আহিব পাৰে, কিন্তু আপোনাৰ গাফিলতিৰ বাবে তেওঁলোকে সেই সুবিধা আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব, কিন্তু শাৰীৰিকভাৱে আপুনি দুৰ্বলতা অনুভৱ কৰিব পাৰে, যিহেতু বাহিৰত গৰম। গতিকে আপুনি হৃদষ্ট্ৰ'কত আক্ৰান্ত হ'ব পাৰে। এনে পৰিস্থিতিত ঠাণ্ডা বস্তু সেৱন কৰি উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস
গঢ়ি তুলিলে অতি ভাল হ'ব। ঘৰৰ পৰা ওলাই যাওঁতে লগত পানী লৈ যাওক, নহ'লে পানী লগাত ভুগিব পাৰে বা চৰ্দি কাহত ভুগিব পাৰে। মাহৰ দ্বিতীয় সপ্তাহত অস্থিৰতা থাকিব পাৰে, কিন্তু বেছি দিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে ধূসৰ। তুলাৰ সেই ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি যৌথ পৰিয়ালত থাকে, তেন্তে এই মাহত কাৰো লগত কাজিয়াত লিপ্ত হোৱাৰ পৰা আপুনি বিৰত থাকক। আনকি অজানিতেও বিনা কাৰণত যিকোনো বিষয়ে ডাঙৰ বিবাদলৈ পৰিণত হ'ব পাৰে। অৱশ্যে ধৈৰ্য বজাই ৰাখিলে সকলো ঠিকেই থাকিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহে আপোনাৰ পৰিয়াললৈ বহুত সুখ কঢ়িয়াই আনিব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। এই সময়ছোৱাত আপুনিও হয়তো আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ পাব পাৰে। এই কথা মনত ৰাখিব যে সময়ৰ আগতেই বাহিৰত কোনো সুখৰ কথা বা ঘৰৰ লগত জড়িত যিকোনো কথা কোৱাৰ পৰা আপুনি বিৰত থাকিব, নহ'লে কিবা ভুল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্কও অধিক শক্তিশালী হৈ উঠিব আৰু তেওঁলোকৰ পৰা বহু ক্ষেত্ৰত সহায় লাভ কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব। কিছুমান ক্ষেত্ৰত লোকচানৰ সম্ভাৱনাও আছে যদিও সামগ্ৰিকভাৱে আপুনি লাভত থাকিব। এই মাহত আপোনাৰ খৰচো বহুত কম হ'ব, যাৰ বাবে আপোনাৰ সঞ্চয় বেছি হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব। চৰকাৰী বিষয়াসকলে এই মাহত তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব আৰু কাম কৰাৰ সময়ত সকলো সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰিব লাগিব। এই মাহত আপোনাৰ কামত আপোনাৰ সহকৰ্মীসকল সুখী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ বাবেও এই মাহ উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকে নিজৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যিসকলে এতিয়াও স্কুলত পঢ়ি আছে, তেওঁলোকৰ বাবে এই মাহটো তেওঁলোকৰ পঢ়াৰ বোজা কম কৰা দেখা যাব আৰু তেওঁলোকে ক্ৰীড়াত অধিক সময় কটাব। এই সময়ছোৱাত খেলিবলৈ ওলাই যোৱাৰ পৰা আপুনি বিৰত থাকক, নহ'লে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত সুখী হ'ব আৰু তেওঁলোকৰ পৰীক্ষাটো তেওঁলোকে ভাল নম্বৰ লাভ কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অলপ অস্থিৰ অনুভৱ কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতৰ সন্দেহ তেওঁলোকৰ মনত থাকিব। এই সময়ছোৱাত আপুনি আপোনাৰ মনটোক শান্ত কৰি ৰাখক আৰু প্ৰস্তুতি চলাই যাওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ কোনো বিষয়ক লৈ বিবাহিত লোকসকলে বা তেওঁলোকৰ পত্নীৰ লগত বা স্বামীৰ লগত বিশেষ কাৰণত কাজিয়া হ'ব পাৰে, যাৰ ফলত দুয়োৰে মাজত দূৰত্ব আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত ইয়াৰ পৰা এটা ডাঙৰ ইছ্যু সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এনে কৰাৰ পৰিৱৰ্তে তেওঁলোকে মুকলিকৈ কথা পাতক, যিসকলৰ এনে সমস্যা হয়, আৰু কঠোৰ শব্দ ব্যৱহাৰ নকৰিবলৈ আপোনাক অনুৰোধ কৰা হৈছে, নহ'লে আপোনালোকৰ সংসাৰত পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। যিসকলে সম্পৰ্কত আছে তেওঁলোকে তেওঁলোকৰ সংগীৰ সৈতে বিশেষ সম্পৰ্কত বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে বা তেওঁলোকে কিবা এটা সন্দৰ্ভত আপোনাৰ ওপৰত হতাশ হ'ব পাৰে। গতিকে সেইবোৰ বুজিবলৈ চেষ্টা কৰক যাতে পৰিস্থিতি আগলৈকে চম্ভালিব পৰা যায়। বিবাহিত লোকসকলেও এই মাহত অপেক্ষা কৰিব লাগিব
বিবাহৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলেও আৰু অপেক্ষা কৰিব লাগিব তেওঁলোকৰ প্ৰকৃত জীৱন সংগী বিচাৰি পাবলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপোনাৰ মূৰৰ বিষৰ সমস্যা হ'ব পাৰে, যিয়ে আপোনাৰ মনক অস্থিৰতাৰ সৃষ্টি কৰিব। আপুনিও গৰম অনুভৱ কৰিব পাৰে, গতিকে ঠাণ্ডাৰ প্ৰভাৱ থকা বস্তু খাওক আৰু পাত্ৰৰ পৰা আপুনি পানী খাবলৈ চেষ্টা কৰক। আপুনি মানসিকভাৱে সুস্থ হৈ উঠিব পাৰে আৰু আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব। যদি আপুনি কোনো শাৰীৰিক খেল খেলে তেন্তে সেইটো কৰাত আপুনি অতি সাৱধান হ'ব লাগিব। এই মাহত কোনো গধুৰ বস্তু তুলি আপুনি বিপদত পৰিব পাৰে আৰু সেই গধুৰ বস্তু তুলি লোৱাৰ পৰা আপুনি বিৰত থাকক, নহ'লে আপোনাৰ পিঠিৰ মাচুল এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিটো বিষৰ সমস্যা হ'ব বা ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ কঁকালত। পিছলৈ আপোনাৰ বহুতো বেয়া সমস্যা হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি বিবাহিত আৰু আপোনাৰ পত্নীয়ে বা আপোনাৰ স্বামীয়ে আপোনাৰ ওপৰত খং কৰি আছে, তেন্তে এই মাহত তেওঁৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব সমস্যাটো চম্ভালিব আৰু কোনো নতুন সমস্যাৰ সৃষ্টি হ'বলৈ নিদিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ আৰু আমি আপোনালোকৰ প্ৰশ্নৰ অতি সোনকালে উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত বৃশ্চিক ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।